কলিয়াবৰৰ বেঙেনাআটি এনেদৰেই বড়ো পুৰুষ মহিলা যুৱতীসকল নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰিছে। কাৰণ ৰংজালী বৈশাখলৈ মাজত মাথো কেইটামান দিন খাম আৰু চিকুঙৰ মাজত এওঁলোক হেৰাই গৈছে। মুছা নাই নৃত্যত এইসকল সৰু যুৱক যুৱতী শিশু মজবুল হৈছে। কাৰণ সমাগত ৰংজালী বৈশাখো বহাগ বিহু সমান্তৰালকৈ অসমৰ বিহুলৈ আহিছে ৰংজালী বৈশাখো। কলিয়াবৰৰ বড়ো সমাজ প্ৰস্তুত হৈছে ৰংজালী বৈশাখো উদযাপনৰ বাবে। এনেদৰে চিকুং আৰু খামৰ মাজত সকাল ঘূৰাইছে এইসকল যুৱতীয়ে। আমাৰ লগত ৰংজালী বৈশাখু সম্পৰ্কত জানিবলৈ এগৰাকী স্থানীয় ব্যক্তি আছে, তেখেতৰ পৰা জানিম। দাদা, বহাগ বিহু সমান্তৰালকৈ বড়ো সমাজেও ৰংজালী বৈশাখু উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে, কি ক'ব? এয়া আমাৰ অসমৰ বাবে অতি সৌভাগ্যৰ কথা যে আমি আমাৰ পৰম্পৰাটো এতিয়ালৈকে এৰি দিয়া নাই। অসমৰ চুকে কোণে যিখিনি আমি খিলঞ্জীয়া মানুহ আছোঁ, যিমান দূৰ পাৰোঁ আমাৰ কলা সংস্কৃতি নিভাঁজ কৰি ৰখাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। আমাৰ কলিয়াবৰৰ বেঙেনাআটি গাঁওখনতো এই কাম আমাৰ পূৰ্বপুৰুষসকলৰ পৰা কৰি আহিছে। আমি বহুত আশাৰে অপেক্ষা কৰি থাকোঁ এই বহাগত আমাৰ ৰংজালী বৈশাখু পালনৰ জৰিয়তে প্ৰতি ঘৰৰ ব্যক্তিৰ ঘৰলৈ গৈ আমি যাতে আশীৰ্বাদটো দিব পাৰোঁ। সেই ঘৰখনেও অন্ততঃ ৰাইজৰ পদধূলিটো পায়, তাৰ কাৰণে বহুত আশাৰে আমি বছৰটো অপেক্ষা কৰি থাকোঁ। তাৰ শেষ মুহূৰ্তত আহি আৰু দুদিনমান পিছত আমাৰ সেই ৰংজালী বৈশাখু সমাগত। তাৰ বাবে আজি এয়া আমাৰ ডেকা গাভৰু বা আমাৰ যি বোৱাৰীসকল আছে তেখেতসকলে এয়া সাজু হৈ উঠিছেগৈ। ঘৰখনত গৈ অন্ততঃ এষাৰি আশীৰ্বাদ আমি পাম আৰু এষাৰি আশীৰ্বাদ দিম। এই পৰম্পৰা ৰক্ষাৰ বাবে আমি সাজু হৈ উঠিছোঁ। এনেদৰে দেখা গৈছে কলিয়াবৰৰ বেঙেনাআটি গাঁৱত এইসকলে ৰংজালী বৈশাখু উদযাপনৰ কাৰণে প্ৰস্তুত হৈ উঠিছে। হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।